তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আজি অন্তিমটো ক্ষণ আৰু ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত আছে পুৱাৰ ভাগৰ পৰাই এনেধৰণৰ বাইক ৰেলী ভাৰতীয় জনতা পাৰ্টিৰ এয়া গুৱাহাটী মহানগৰী খানাপাৰাৰ পৰা লতাশিললৈ বাইক ৰেলী বিজেপিৰ স্থান খানাপাৰা আৰু বাইক ৰেলী মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্তিমটো ক্ষণ আৰু সন্ধিয়া 5 বজাত আজি সামৰণি পৰিব তৃতীয় পৰ্যায় তথা অসমৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰু অন্তিমটো দিনা আজি গুৱাহাটী লোকসভা সমষ্টি বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মহানগৰীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিছে বিজেপিৰ বিশাল বাইক ৰেলী পোনপটীয়া প্ৰচাৰ দেখুৱাইছো খানাপাৰা খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ বাইক ৰেলী উলিয়াই প্ৰচাৰ চলাইছে বিজুলী কলিতা মেধিৰ হৈ মহানগৰীত বিজেপিৰ বাইক ৰেলী মুকলি কৰিলে যদিও সময়ৰ অভাৱৰ বাবে ভাগ ল'ব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ পৰা পুনে মানকাছাৰলৈ বুলি ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদ্বোধন ইতিমধ্যে তেওঁ কৰি গৈছে আৰু তাৰ পিছতে বৰ্তমান লতাশিললৈ অগ্ৰসৰ হৈছে এই বাইক ৰেলী দীপাংকৰ আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ দীপাংকৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাইক ৰেলী বৰ্তমান অগ্ৰসৰ হৈছে খানাপাৰাৰ পৰা দীপাংকৰ যদি আপুনি শুনি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে বাইক ৰেলী আৰু বাইক ৰেলী মুকলি কৰাৰ পিছতেই তেওঁ মানকাছাৰলৈ বুলি ৰাওনা হৈছে যিহেতু আজি অন্তিমটো দিন তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি কিছু সময় পিছতে 5 বজাত সামৰণি পৰিব আৰু তাৰ পূৰ্বে এয়া মহানগৰীত বিজেপিৰ এক বিশাল বাইক ৰেলীৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ আকৌ এবাৰ মোদী চৰকাৰ এই গীতৰ তালে তালে এতিয়া অগ্ৰসৰ হৈছে এটা বিশাল বাইক ৰেলী খানাপাৰাৰ পৰা মুকলি কৰিছে মুখ্যমন্ত্ৰীয়ে বাইক ৰেলীৰে বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ অভিযান এয়া এই মুহূৰ্তত দেখুৱাইছো গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে আগবাঢ়িছে বিজেপিৰ বিশাল বাইক ৰেলী আৰু সহযোগী কেমেৰা পাৰ্চন সৌৰভ আছে সৌৰভে দেখুৱাই আছে কেমেৰাটো কিছু ওপৰত উঠাম আৰু দেখিবলৈ সক্ষম হম চাওক CS ৰোড হৈ বৰ্তমান 6 মাইল অভিমুখে আগবাঢ়িছে ঠিক একেদৰে গণেশগুৰি ভঙাঘৰ উলুবাৰী বি বৰুৱা ৰোড হৈ এই বিশাল বাইক ৰেলী যাব লতাশিললৈ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰা আপোনাক আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি এই দৃশ্যাংশ দেখুৱাইছো আৰু এই বাইক ৰেলীৰ আমি সন্মুখত দেখি আছো লোকসভাৰ সাংসদ বল্লভ লোচন দাস যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক অংকুৰ ঠিক একেদৰে যুৱ মৰ্চাৰ এয়া দেখুৱাইছো গুৱাহাটীত বিজেপিৰ যুৱ মৰ্চাৰ বাইক ৰেলী আৰু প্ৰায় 25টা বাইক স্কুটিৰ ইয়াত সমাগম ঘটিছে আৰু গুৱাহাটীৰ CS ৰোড বৰ্তমান একটা ফাল বন্ধ হৈ পৰিছে সন্মুখফালে বন্ধ হৈ পৰিছে আৰু একেদৰে এই বাইক ৰেলী আগবাঢ়িছে গতিকে দৃশ্যাংশ আমি আপোনাক দেখুৱাইছো এয়া 6 মাইলৰ উৰণে হেতুত ইতিমধ্যে উঠিছে এই বিশাল বাইক ৰেলী আৰু GS ৰোড হৈ আগবাঢ়িছে কিছু সময়ৰ পিছত ডাউন ছুপাৰ মাৰ্কেট জনতা ভৱনৰ সন্মুখ হৈ গণেশগুৰি তাৰপিছত খ্ৰীষ্টান বস্তি ভঙাঘৰ ABC পইণ্ট অৰ্থাৎ এইদৰে উলুবাৰী হৈ বি বৰুৱা পথ হৈ গুৱাহাটী ক্লাব তাৰপিছত আমবাৰী আৰু তাৰপিছত লতাশিল খেলপথাৰত এই বিশাল বাইক ৰেলী গৈ উপস্থিত হ'ব গতিকে পোনপটীয়া সম্প্ৰচাৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰূপাবলৈ দেখুৱাইছো আৰু সন্মুখত দেখুৱাইছো পল্লৱ লোচন দাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বাইক ৰেলী মুকলি কৰিছে কৰি তেওঁ ইয়াৰ পৰা পোনপটীয়াকৈ তেওঁ ৰাওনা হৈছে গোৱালপাৰাত তেওঁ দুখন জনসভাত সম্বোধন কৰিব তাৰপিছত আমি দেখিবলৈ সক্ষম হম যে আজাৰা আৰু শুৱালকুছিত গুৱাহাটী আৰু বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰক তেওঁ আজি জনসভাত সম্বোধন কৰিব গতিকে আজি
5 বজালৈ প্ৰচাৰ অভিযান চলিব মাজত যদি চোৱা যায় মাত্ৰ 7 ঘণ্টা সময় বাকী আছে 7 ঘণ্টা সময় ইতিমধ্যে বাকী আছে গতিকে 7 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে 4খনকৈ জনসভাত তেওঁ অংশ ল'ব আৰু বাইক ৰেলী GS ৰোড হৈ আগবাঢ়িছে দেখুৱাই আছো দীপাংকৰ সহযোগতে আমি আগবঢ়াইছোঁ GS ৰোডৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ইতিমধ্যেই 6 মাইল হৈ এয়া GS ৰোডৰ হৈ আহি আছে বাইক ৰেলী এটা বিশাল বাইক ৰেলী বৰ্তমান জনতা ভৱন পাৰ হৈ অগ্ৰসৰ হৈছে গণেশগুৰিৰ অভিমুখে আৰু এয়া দীপাংকৰে দেখুৱাইছে যে খানাপাৰাৰ পৰা এটা বিশাল বাইক ৰেলী য'ত সাংসদ পল্লৱ লোচন দাসে নেতৃত্ব লোৱা বুলি দেখুৱাইছে তেওঁ আৰু ইতিমধ্যে বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ এয়া আৰু মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে এই বিশাল বাইক ৰেলী আৰু তাৰপাছত তেওঁ মানকাছাৰলৈ বুলি ৰাওনা হৈছে গোৱালপাৰাতো 2খনকৈ জনসভা তেওঁ আজি সম্বোধন কৰিব 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত আজি অংশ ল'ব মুখ্যমন্ত্ৰীয়ে যিটো মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা কিছু সময় নিৰ্বাচনী প্ৰচাৰ গতিকে এই সময়কণ যাতে সৎ ব্যৱহাৰ কৰিব পাৰি সকলোৰে মাজত যাতে পুনৰবাৰ এই নিৰ্বাচনী প্ৰচাৰৰ মাজেৰে সোমাই যাব পাৰি তাৰ বাবে এনেধৰণৰ প্ৰস্তুতি প্ৰতিটো নিৰ্বাচনী দলে কৰিছে আৰু এয়া
পৰিৱেশ আমি গুৱাহাটীত পূৰ্বেও বহু বিশাল ৰেলী দেখিবলৈ সক্ষম হৈছিলোঁ, কিন্তু তাৰ ব্যতিক্ৰম আজি বিজেপিৰ যিটো শক্তি বুলি কোৱা হয়, গুৱাহাটী লোকসভা সাংসদীয় সমষ্টিৰ যিগৰাকী বিজুলী কলিতা মেধিৰ এইদৰে যুৱ সমাজতে ওলাই আহিছে। ভাৰতীয় যুৱ মৰ্চাৰ সমৰ্থনত এইদৰে বিশাল ৰেলী বৰ্তমান গুৱাহাটী মহানগৰীৰ মাজ মাজেৰে আগবাঢ়িছে। আৰু গণেশগুৰি আমি
ইতিমধ্যে আমি ভঙাঘৰ উৰণে সেতুৰ ইতিমধ্যে অতিক্ৰম কৰিছে বিশাল ৰেলীয়ে গতিকে পৰিৱেশসমূহ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখুৱাই আছো ইতিমধ্যে টিভিৰ প্লেটফৰ্ম হওক ফেচবুক ইউটিউব প্ৰতিটো আমি ডিজিটেলি প্লেটফৰ্মত এই বিশাল ৰেলীৰ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো আৰু মোৰ লগত উপস্থিত আছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ চক্ৰৱৰ্তী আৰু সৌৰভে দেখুৱাই আছে কাৰণ আমি কেমেৰা যদি কিছু জুম কৰোঁ কেমেৰাটো যদি জুম কৰোঁ তেতিয়াহ'লে দেখুৱাম তেতিয়াহ'লে বিশাল এই মুহূৰ্তত 12 কিলোমিটাৰৰ দৈৰ্ঘ্যৰ যি এই বিশাল বাইক ৰেলী সামৰি লোৱা হৈছে কাৰণ আজি তৃতীয় পৰ্যায়ৰ যি লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযানৰ যে অন্তিম দিন সন্ধিয়া 5 বজাত অন্ত পৰিব প্ৰচাৰ অভিযান গতিকে ধুবুৰী কোকৰাঝাৰ বৰপেটা গুৱাহাটী লোকসভা সমষ্টি আৰু যদি গুৱাহাটী লোকসভা সমষ্টিৰ কথা কওঁ তেতিয়াহ'লে আজি ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধি তেওঁৰ সমৰ্থনত তেওঁৰ এক প্ৰকাৰ বিশাল এই ডাঙৰ শক্তি আজি দেখুওৱা পৰিৱেশ দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী
লতাশিল অভিমুখে গতিকে প্ৰায় অনুমান কৰিব পাৰি প্ৰায় 10 মিনিটমান ভিতৰত এই ৰেলীৰ সমাপ্তি ঘটিব গতিকে বিজেপিৰ শক্তি প্ৰদৰ্শন পুনৰ কৈছো যে গুৱাহাটীত প্ৰায় 3000তকৈ অধিক বাইক আৰু স্কুটিৰে এই বিশাল ৰেলী তেওঁলোকে আৰম্ভ কৰিছে আৰু ইতিমধ্যে এলএপি ৰোড গুৱাহাটী ক্লাব হৈ লতাশিল অভিমুখে বৰ্তমান আগবাঢ়িছে আৰু আমবাৰী পুলিচ পইণ্টৰ পৰা আৰু মাত্ৰ কিছু সময় ভিতৰতে এই ৰেলীৰ অন্ত পৰিব প্ৰায় 3000তকৈ অধিক কৈছো যে বাইক আৰু স্কুটি যদি অনুমান কৰা হয় 5000তকৈ অধিক ইয়াত লোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু খানাপাৰাৰ পৰা প্ৰায় 45 মিনিট সময় ধৰি এই ৰেলী আগবাঢ়িছে গতিকে